Hi everyone, good evening. এয়া মই আপোনালোকৰ মাজলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে টিফিন বক্সতো দিব পাৰিব আৰু ৰাতিপুৱা ব্ৰেকফাষ্টো কৰিব পাৰিব। এইফালে ময়দা লৈছোঁ মই একাপ আৰু মই ডিম লৈছোঁ আৰু ইয়াতে মই ময়দাত আপোনাৰ এইফালে দিছোঁ মই বেকিং পাউডাৰ অলপ দিছোঁ, কৰ্ণফ্লাৱাৰ অলপ দিছোঁ আৰু বেকিং চ'ডা অলপ দিছোঁ আৰু ইয়াতে মই ডিম এটা দিছোঁ আৰু গোটেইখিনি বেটাৰ মই ভালকৈ ফেটি লৈছোঁ ইয়াত আৰু অলপ নিমখ দিছোঁ আৰু আপোনালোকে চেনি দিও ক'লেও পাৰিব। যিসকলে নিমখ খাই বেয়া পায় তেওঁলোকে চেনি দি খাব পাৰিব আৰু মই ইয়াত ধুনীয়াকৈ বনাই দেখাইছোঁ আৰু ইয়াতে মই একো তেল ব্যৱহাৰ কৰা নাই। এয়া আপোনালোকে ধুনীয়াকৈ টিফিন বক্সত দিব পাৰিব আৰু ৰাতিপুৱাও খাব পাৰিব ব্ৰেকফাষ্টত। এইফালে মোৰ হৈ গৈছে আৰু যেতিয়া সিজি বস্তুটো তেতিয়া আপোনাৰ ওপৰৰ ফালে মানে অলপ শুকাই আহে ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ লুটি কৰি দিছোঁ। এয়া মই ইয়াতে একো তেল চেল ব্যৱহাৰ কৰা নাই, বিনা তেলত বনাইছোঁ আৰু এখন বনাই দেখালোঁ। এয়া আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত চফ্ট হয় আৰু একদম খায়ো বিৰাট টেষ্টি হয়, ভাল লাগে খাই। আপোনালোকে ইয়াত পানীৰ সলনি আপোনালোকে গাখীৰো দিব পাৰে। এয়া প্ৰায় মোৰ হৈয়ে গৈছে আৰু মই এবাটি ময়দাত কিমানখিনি বনাই দিলোঁ চাওকচোন আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এয়া মই ইভিনিঙৰ চাহকাপ মই ৰেডি কৰি ল'লোঁ। এইফালে এবাৰ ট্ৰাই কৰি চাব আপোনালোকে আৰু ইমান যে চফ্ট হয়, ইমান ধুনীয়া হয় খাবলৈ। এয়া আৰু ইয়াতে আপোনালোকে ধনিয়া পাতো এড কৰিব পাৰে। এয়া মোৰ প্ৰায় হৈ গৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।